আজি সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে জিলা ছাত্ৰ সন্থাসমূহে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে তাৰ কাৰণে আজি আমি গোলাঘাটতো গোলাঘাট জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে যেতিয়ালৈকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে এখন চৰকাৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। কাৰণ অত্যাৱশ্যকীয় প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। আজি জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে, পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, প্ৰতিটো ক্ষেত্ৰতে মূল্য বৃদ্ধি হৈছে। গতিকে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই। এটা যোগান বিভাগ আছে, এই যোগান বিভাগটোৰ অকৰ্মণ্যতাৰ কাৰণে, যোগান বিভাগটোৰ অদূৰদৰ্শিতাৰ কাৰণে আজি অসাধু ব্যৱসায়ীয়ে হুৰাহুৰে মূল্য বৃদ্ধি কৰিছে। গতিকে এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নতুন যিখন চৰকাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰ, এই চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু এনেধৰণৰ সংগ্ৰাম অব্যাহত থাকিব। হয়, অসমত ইতিমধ্যে মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰি পেলাইছে। নিত্য ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীকে আদি কৰি ইন্ধনজাত সামগ্ৰীয়ে হওক, জীৱনদায়িনী ঔষধে হওক, প্ৰত্যেকটো বস্তুতে মূল্যবৃদ্ধি হৈছে। আৰু মূল্যবৃদ্ধি ৰোধ কৰাত এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমাৰ দাবী যে মূল্যবৃদ্ধি হ্ৰাস কৰিবই লাগিব। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি সদৌ ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই জিলা সদতে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সাধাৰণ জনতাক চৰকাৰখনে সন্মুখৰ দুৱাৰেদি 2 টকা দি পিছ দুৱাৰেদি 10 টকা লুটি নিয়াৰ যি তেওঁলোকৰ স্বভাৱ, ইয়াৰ পৰিণাম ভুগিবলৈ কিন্তু চৰকাৰখন সাজু থাকক। বিজেপি হয়